যেহেতু পঞ্চায়ত নিৰ্বাচন ঘোষণা হৈছে আৰু তাৰ পাছতে দেখা গৈছে যে বিভিন্ন নেতা পালি নেতাই ভৰি পৰিছে গাঁৱে ভূঞে আৰু সেই সংক্ৰান্তত আমি আহি উপস্থিত হৈছিলোঁ ৮ নম্বৰ বগৰীগুৰি গাঁও পঞ্চায়তত আৰু ইয়াত ৯ নম্বৰ খণ্ডত উপস্থিত আছোঁ আৰু দেখা গৈছে যে এতিয়া বিভিন্ন সমস্যা মোৰ কেমেৰা অতিথি দেখুৱাব কেনেধৰণৰ এক বিধ্বস্ত পথ তাৰ ওপৰত এটা কালভাৰ্ট আছে যিটো কালভাৰ্ট বছৰ বছৰ ধৰি এনেধৰণে কিন্তু মেৰামতি কৰা নাই আৰু এনেধৰণে পৰিত্যক্ত অৱস্থাত আছে আৰু ইয়াৰ স্থানীয় লোকসকলে কিন্তু বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে যেহেতু এই পথটো বৰপেটা ৰোডলৈ সংযোগ হয় আৰু এই অঞ্চলৰ মানুহ কি অৱস্থাত আছে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে সেই মোৰ কেমেৰা অতিথি দেখুৱাই আছে যেহেতু দেখা গৈছে যে পঞ্চায়ত নিৰ্বাচন সমাগত আৰু এই সময়ত বিভিন্ন পালি নেতাই আহি ইয়াত আহি উপস্থিত হ'ব আৰু ভোট বিচাৰিব কিন্তু ভোট বিচৰাৰ পাছত তেওঁলোকৰ ওপৰত তেওঁলোকক কেনেধৰণে ব্যৱহাৰ কৰে সেয়া মই জানিবলৈ এগৰাকী ব্যক্তিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম পঞ্চায়ত নিৰ্বাচন আহিছে তো কিন্তু কি আপোনালোক আমিতো ভোট দিওঁ তাহান ভোট খোজে আহি কৈ ৰাস্তা বনাই দিম কালভাৰ দিম আমাক একো নেদেয় মোক খালি আৰু প্ৰলোভন দি ৰাখি দেয় আৰু ভোটৰ সময় কয় ভোটটো দিয়ক আমি বনাই দিম ৰাস্তা বনাই দিম কালভাৰ দিম তে মই এম.এল.ক বহুতবাৰ কৈছোঁ এম.এল.এ কৈছে হ'ব এতিয়াও লগিন হোৱা নাই এতিয়া মই হিমন্ত ছাৰক কৈছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সি যদি মোক কৰি দিয়ে মই বিৰাট ভাল পাওঁ সন্মুখত দেখা গৈছে যে সন্মুখত এখন বিদ্যালয় আৰু অংগনবাদী কেন্দ্ৰ আছে সৰু সৰু কণ ছাত্ৰ ছাত্ৰীসকল এই পথেদি আহে আৰু বাৰিষা আহিছে কি ক'ব বাৰিষা আহিলে আমাৰ বিৰাট অসুবিধা হয় ৰাস্তা ঘাট আমাৰ নাইকিয়া হৈছে আৰু ৰাস্তাত পানী উঠে আৰু কালভাৰটো নাইয়ে কালভাৰটো ভাঙি গেছে এতিয়া আমি আর কি করব আমি যোগাযোগ বিচ্ছিন্ন হয়েছে মোর সেইটো যদি সরকারে করে দেয় আমার হিমন্ত ছাৰে তেনেহ'লে মই ভাল পাম বিৰাট হয় এইদৰে দেখা গৈছে কিন্তু তেওঁলোকে যি বৰপেটা ৰোডলৈ সংযোগ হয় এই পথটো কিন্তু বিভিন্ন সমস্যা তেওঁলোকৰ সমস্যা হৈ ৰৈ যায় বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় এম.এল.এ মনোৰঞ্জন তালুকদাৰকৈ বিভিন্ন সময়ত তেওঁলোকে আবেদন কৰিছিল কিন্তু তেওঁলোকক খালি আভুৱা বাঢ়ি আছে এই ক্ষেত্ৰত এগৰাকী স্থানীয় যুৱক আছে তেখেতৰ পৰা জানিবলৈ চাইছোঁ কেনেধৰণৰ সমস্যা হ'ল মানে বাৰিষা আহিলে আমাৰ স্কুলৰ মানে বহুত প্ৰব্লেম হয় ইয়াতে পানী উঠি যায় বাৰিষাৰ কাৰণে আৰু আপোনালোকে চাই আছে মনোৰঞ্জন ছাৰে তালুকদাৰে বহুতবাৰ কৈছে কোৱাৰ পিছতো মানে ৰাস্তা ঘাট কোনো ধৰণৰ এতিয়ালৈকে কোনো ধৰণৰ উদ্যোগ লোৱা নাই ছাৰে খুব বহুত বেয়া লাগিছে বৰ অসুবিধা হয় ইয়াৰ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আহি থাকে আহোঁতে বহুত প্ৰব্লেম হয় এতিয়ালৈকে চাওক আপোনালোকে কালভাৰটো কেনে ভাল হৈ আছে বহুত প্ৰব্লেম ইয়াতে বাৰিষা আহিলে ভৰি যায় ফিল্ডখন গোটেইখিনি ভৰি যায় তাৰমানে ইয়াতে বহুত প্ৰব্লেম হয় পঞ্চায়ত নিৰ্বাচন আহিছে ভোট ভোট বিচাৰি থাকে কিন্তু ভোট দিয়াৰ পিছতে কোনোৱে নাথাকে আমাৰ গাঁৱৰ কোনো মানুহে খবৰ নলয় ইয়ে আমাৰ অসুবিধা কি ক'ব যে এই সময়ত কি আবেদন জনাব আবেদনৰ কাৰণে হ'ল আমাৰ ৰাস্তা ঘাটটো কমপ্লিটলি ভাল হ'ব লাগে আৰু এই কালভাৰৰ প্ৰব্লেম আছে আপোনাৰ বাৰিষা আহিলে যিটো আমাৰ স্কুলৰ উত্তৰ দুমনি স্কুল যিটো প্ৰাথমিক বিদ্যালয় ইয়াতে অলপ প্ৰব্লেম হয় কাৰণ বাৰিষা আহিলে পানী উঠি যায় ভৰি যায় তাৰমানে ইয়াতে কিবা এতিয়া কাম কৰি দিব লাগে মানে হয় ইয়াত যি দুমনি প্ৰাথমিক বিদ্যালয় আছে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী আমি লগ পাইছিলোঁ উত্তৰ দুমনি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীক লগ পাইছিলোঁ তেখেতৰ পৰা জানিব বিচাৰিম যে কেনেধৰণৰ সমস্যা যিহেতু বাৰিষা সমাগত আৰু পঞ্চায়ত নিৰ্বাচন আহিছে কি জনাব কি জনাম তাৰমানে আমাৰ এইটো হৈছে মানে উত্তৰ চোবা হেবিটেশ্যন বুলি কোৱা হয় আমাৰ এই দুমনি গাঁৱৰ এইটো যিটো চোবা হেবিটেশ্যন উত্তৰ চোবা আমি একদম পিছপৰা আমাৰ এইফালে কোনো জনপ্ৰতিনিধিয়ে মানে খা খবৰ নলয় এই ৰাস্তাটো বহুত দিনে আমাৰ সমস্যা ভাল নকৰে কালভাৰটো এতিয়ালৈকে কালভাৰটো নিৰ্মাণ হোৱাই নাই আমাক ইয়াতে মোটামুটি বগলতলা চকলৈকে 3টা কালভাৰৰ প্ৰয়োজন আছে 3টা কালভাৰৰ প্ৰয়োজন আছে তেতিয়া মই অনুৰোধ জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে ৰাস্তাটো মানে বনাব লাগে আৰু 3টা কালভাৰ হ'ব লাগিব আবেদন জনাইছিল ইয়াৰ আগতে জনাইছোঁ এম.এল.এ নিজে আহি মিটিঙো কৰিছে আমাক কথা দিছে কাম কৰিম বুলি কৈছে আৰু কোনো নাই এতিয়ালৈকে মই জনামতে কোনোটো পদক্ষেপ লোৱা নাই মই জনামতে হয় এই স্থানীয় লোকৰ বিভিন্ন সমস্যা দেখুৱালোঁ আমি NKTVৰ দৰ্শকক আৰু দেখা গৈছে যে এনেধৰণৰ সমস্যা তেওঁলোকৰ সমস্যা হৈ যায় আৰু বিভিন্ন সময়ত তেওঁলোকে ভোটৰ সময়ত কিন্তু ভোট ভিক্ষা কৰে তাৰ পাছতো কোনো কাণ সাৰ নাই এই প্ৰতিবেদন লৈ মই বৰপেটা ৰোডৰ পৰা অঞ্জন জ্যোতি নাথ NKTV